Hello everyone, welcome to the channel. আজি আৰু এটা নতুন ভিডিও। আজি আমি সায়েন্সৰ তোমালোকক মই টেস্ট পেপাৰত যিমান বিলাক MCQ আহিছিলে সায়েন্সৰ আমি দি আহিছিলো। অলৰেডি মই তিনটা পাৰ্টৰ দিলো, ফিজিক্স, কেমিষ্ট্ৰি আৰু বায়োলজি। তাৰ মানে চেপ্টাৰ নম্বৰ 1 ৰ পৰা চেপ্টাৰ নম্বৰ 13 লৈকে প্ৰথম 13টা অলৰেডি MCQ দিয়া আছে। ডেসক্ৰিপচনত লিংক আছে, তোমালোকে গৈ চাই লোৱা। আজি আমি লাষ্টৰ পাৰ্টটো দিছো। আজি এনভাইৰনমেন্ট সায়েন্সৰ মানে 14, 15, 16 এই তিনটা চেপ্টাৰৰ যিমান বিলাক কোৱেশ্চন আহিছে টেস্ট পেপাৰত অসমৰ বিভিন্ন জিলাত মই MCQ খিনি তোমালোকলৈ আগবঢ়াম। ভিডিওটো লাষ্টলৈকে চাবা আৰু এই চাৰিটা পাৰ্ট যদি তোমালোকে কমপ্লিট কৰিব পাৰিলা মই কৈছো MCQ 80% মাৰ্কস আৰামত পাবা। MCQ 45 ৰ ভিতৰত তোমালোকে অলমোষ্ট 40 মান MCQ আৰামত কৰিব পাৰিবা। এইখিনি যদি ধুনীয়াকৈ লাষ্টলৈকে চাই যোৱা, কমন বুলি নহয় মই কেনেকৈ কৰিছো কেনেকৈ কি গোটে কনসেপ্ট বিলাক চাই যোৱা, আৰামত পাবা, মই এইটো গ্যাৰান্টি। গতিকে আমি এনভাইৰনমেন্টাল পাৰ্টৰ পৰা আৰম্ভ কৰিছো। ফাৰ্স্ট প্ৰশ্নটো আছে প্ৰবলেমছ এছ'চিয়েটেড উইথ কনষ্ট্ৰাকচন অফ বিগ ডেম। নদী বান্ধৰ লগত কি সমস্যা আছে? নদী বান্ধ হলে কি হয়? বৃহৎ পৰিসৰৰ মাটি হেৰুৱাব লগা হয়, শস্য পথাৰ হেৰুৱাব লগা হয়। তাৰ উপৰি বৃহৎ পৰিস্থিতিতন্ত্ৰ বিনষ্ট হয়। দুইটা। কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় সুধিছে? বায়োমাছ। বায়োমাছ মানে খৰি, গোবৰ গেছ, কয়লা এইবিলাক। নিউক্লিয়াৰ এনাৰ্জিটো বায়োমাছ নহয়। বায়োমাছৰ পৰা কি ওলাই? বায়োগেছ, জৈৱ গেছ। তাৰ মুখ্য উপাদান কি পৰীক্ষাত আহে? CH4 মানে কি? মিথেন। অলমোষ্ট 75% মিথেন থাকে জৈৱ গেছত। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়? সৌৰ শক্তি আধাৰিত। কোনটো নহয়? নিউক্লিয়াৰ শক্তিটো নহয়। এটো নিউক্লিয়াৰ এনাৰ্জিটো বেলেগকে ৰিঅ্যাকশন ঘটাই বনোৱা হয়। তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে? মোস্ট ইম্পৰ্টেন্ট টপিক এটোৱে মনত ৰাখিবা। খাদ্য শৃংখল টপিকটো মনত ৰাখিবা, গোটেইখিনি ভালকে পঢ়িবা। চাৰিটা স্তৰো আছিলে না, গোটেইকেইটা মনত ৰাখিবা। কেনেকৈ চাম আমি? ইয়াত ঘাঁহ আছে, ছাগলীয়ে ঘাঁহক খায়, মানে ছাগলীয়ে ঘাঁহ খায় আৰু মানুহে ছাগলীক খায়, গতিকে এটো বনি আছে, বাকিকেইটা নবনে। খাদ্য শৃংখলত আৰু মই মেইন কেইটা কৈ দিওঁ। তলৰ স্তৰটো কি বুলি কোৱা হয়? উৎপাদক। এটো প্ৰাথমিক উপভোক্তা, এটো দ্বিতীয় উপভোক্তা, এটো তৃতীয় উপভোক্তা। ঠিক আছে? উৎপাদক মানে গছ যিবিলাক তৃণভোজী প্ৰাণী, ঠিক আছে? উৎপাদক থাকে, তাৰ পিছত তাৰ ওপৰত তৃণভোজী প্ৰাণী, তাৰ ওপৰত মাংসভোজী এনেকৈ থাকে। আৰু এটা স্তৰৰ পৰা এটা স্তৰলৈ যাওঁতে 10% কৈ এনাৰ্জি যায়। মানে ইয়াত যদি 100 থাকে, ইয়ালৈ অকল 10% মানে 10 জুলহে এনাৰ্জি যাব। সেইটো পইণ্টটো মনত ৰাখিবা, কুৱেশ্যন পাবা পিছত চাবা। চিপকো আন্দোলন প্ৰথমে ক'ত হৈছিলে? গছ সংৰক্ষণৰ কাৰণে যে হৈছিলে গাৰুৱালৰ ৰেনী গাঁৱত হৈছিলে। 1970 চনত হৈছিলে, মনত ৰাখিবা পইণ্টটো, 1970। তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস নহয় সুধিছে, মানে অনৱীকৰণযোগ্য, নন ৰিনিউৱেবল। আমি ৰিনিউ কৰিব নোৱাৰো। সূৰ্য, বতাহ, পানী এইবিলাক আহি থাকিব, কিন্তু জীৱাশ্ম ইন্ধনটো নহয়, এটা সময়ত শেষ হৈ যাব। জীৱাশ্ম ইন্ধনত কি আহে? কয়লা, খনিজ তেল, তাৰপিছত প্ৰাকৃতিক গেছ এইবিলাক মনত ৰাখিবা। তলৰ কোনবোৰ পৰিৱেশ হিতৈষী নহয়? মানে অভ্যাস নহয় কৈছে। ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ পৰিৱৰ্তে ব্যক্তিগত বাহন ব্যৱহাৰ কৰা। এটো আমি পৰিৱেশৰ কাৰণে কৰা নাই। আমি নিজৰ গাড়ী লৈ যাওঁ মানুহে বেছিভাগ, সেইটো পৰিৱেশৰ কাৰণে বেয়াহে হৈছে। অপ্ৰয়োজনীয়ভাৱে জ্বলি থকা লাইট বন্ধ কৰিছো, এটো আমি পৰিৱেশৰ কাৰণে কাম কৰিছো। আমাৰ নহয় সুধিছে। ঠাণ্ডাৰ দিনত ইলেক্ট্ৰিক হিটাৰৰ পৰিৱৰ্তে ছুৱেটাৰ, এটো পৰিৱেশ হিতৈষী। দোকান বজাৰ কৰিব যাওঁতে আমি প্লাষ্টিকৰ মোনা লৈ যাওঁ, এটো পৰিৱেশ হিতৈষী নহয় প্লাষ্টিক ব্যৱহাৰ কৰা। তো 1 and 4 অপচন কাৰেক্ট হ'ব। নেক্সট সুধিছে মানুহৰ দেহৰ ছালৰ কৰ্কট ৰোগ যি হয় সেইটো অতি বেঙুনীয়া ৰশ্মিৰ কাৰণে হয়। এই ওজন স্তৰটো ইম্পৰ্টেন্ট হয়, ওজন লেয়াৰ যিটো টপিক আছে মনত ৰাখিবা। অতি বেঙুনীয়া মানে আমাৰ বায়ুমণ্ডলত অক্সিজেন থাকে প্লাছ যিটো অতি বেঙুনীয়া ৰশ্মি থাকে, সেই দুটা মিলি O3 বনে। O3 মানে ওজন। ঠিক আছে? এই অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাৰ ছালৰ কৰ্কট ৰোগ হ'ব পাৰে। আৰু ওজন স্তৰে পৃথিৱীক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে। হয়, ওজন স্তৰে অতি বেঙুনীয়া ৰশ্মিৰ সময়ত বাধা দিয়ে। তো বোথ ষ্টেটমেণ্ট আৰ কাৰেক্ট। তলৰ কোনটো এটা পুখুৰীৰ খাদ্য শৃংখল গঠন কৰে? পুখুৰী এটাত আমি যদি চাওঁ, এইটো অপচন কাৰেক্ট হ'ব। প্লৱক থাকে, তাক সৰু মাছে খায়, তাক এইটো বিগ ফিছ দিছে, এইটো ডাঙৰ মাছ হ'ব লাগিছিলে অপচনটো। তো সৰু মাছক ডাঙৰ মাছে খায়, ডাঙৰ মাছক বগলীয়ে খায়, তেনেকৈ। নেক্সট এইটো ইম্পৰ্টেন্ট হয়। এই আন্দোলনকেইটা মনত ৰাখিবা, তোমালোকৰ পানী সঞ্চয়ন পদ্ধতিত আছে আন্দোলনকেইটা। চোৱা, মহাৰাষ্ট্ৰত কি হয় পানী সঞ্চয়নৰ কাৰণে? তালছ বুলি এটা হয় আৰু বান্ধাৰাজ বুলি এটা হয়। বিহাৰত হয় আহাৰ্ছ আৰু পাইনছ।
ৰাজস্থানত হয় খাদিনছ আৰু নাদিছ আৰু তামিলনাডুত হয় এৰিছ এই গোটেইকেইটা আন্দোলনে মুখস্থ ৰাখিবা হা ইয়াৰ পৰা পৰীক্ষাত হয়তো আহিব পাৰে নেক্সট কুৱেশ্যনত যাওঁ তলৰ কোনটো জীৱবৰ শক্তিৰ উদাহৰণ নহয় ৰিপিট কুৱেশ্যন আহিছে দেখিছা নিউক্লিয়াৰ এনাৰ্জি সমুদ্ৰৰ পৰা প্ৰাপ্ত শক্তি সাগৰৰ পৰা কি টাইডেল এনাৰ্জি জোৱাৰ ভাটা শক্তি ৱেভ এনাৰ্জি হয় মহাসমুদ্ৰীয় তাপীয় শক্তিও হয় কিন্তু ভূতাপীয় শক্তিটো নহয় 1 2 and 3 কোনটো কৃত্ৰিম বা মানৱ সৃষ্ট পৰিৱেশ তন্ত্ৰ কৃত্ৰিম মানে কি মানুহে নিজে পৰিৱেশ তন্ত্ৰটো বনাই লৈছে কোনটো যেনেকৈ খেতি পথাৰ মানুহে নিজে খেতি কৰি বনাইছে বাকীকেইটা পুখুৰী বনাঞ্চল বিল একেটা হ'ল প্ৰাকৃতিকভাৱে থকা তো প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ এটা উপভোক্তা স্তৰৰ পৰা আনটো উপভোক্তা স্তৰলৈ যোৱা জৈৱ পদাৰ্থৰ পৰিমাণৰ গড় কিমান মই অলপ আগত কৈ আছিলোঁ এটা স্তৰৰ পৰা এটা স্তৰলৈ 10% যায় এনাৰ্জি 3R ৰুল কি 3R ৰুল মানে R তিনিটা চিৰিয়েলি লিখিবা অপশ্যনত ৰিডিউচ ৰিচাইকেল ৰিইউজ এইকেইটা নেক্সট তলৰ কোনটো খাদ্য শৃংখল নহয় সুধিছে নট এ ফুড চেইন ঘাঁহ শহাপহু হৰিণাটো তৃণভোজী প্ৰাণী শহাপহু কেনেকৈ খাব তো এইটো খাদ্য শৃংখল নহয় এইটো অপশ্যন কাৰেক্ট সৌৰশক্তিৰ মুখ্য সীমাবদ্ধতা কি জানানে তুলনামূলকভাৱে খৰচী হয় ভাল ইন্ধনৰ বৈশিষ্ট্য কি ভাল ইন্ধনৰ বৈশিষ্ট্য কি হ'ব পাৰে সহজে উপলব্ধ হ'ব লাগিব কম খৰচী হ'ব লাগিব ধোঁৱা নিৰ্গত কৰে নহয় যিমান ধোঁৱা নিৰ্গত কৰিব বেয়াহে অনবীকৰণযোগ্য নহয় নবীকৰণযোগ্য হ'লে বেছি ভাল তো এ আৰু চি কাৰেক্ট প্ৰাকৃতিক পৰিস্থিতি তন্ত্ৰ অলপ আগত দেখাই আছিলোঁ প্ৰাকৃতিক মানে যি প্ৰাকৃতিকভাৱে থাকে একুৰিয়াম মানুহে নিজে বনাইছে এইটো মানৱ সৃষ্ট হ'ব পুখুৰী প্ৰাকৃতিকভাৱে আছে টি গাৰ্ডেন মানুহে নিজে বনাইছে লেক হ্ৰদ প্ৰাকৃতিকভাৱে আছে তো বি এণ্ড ডি তলৰ কোনবোৰ পৰিৱেশ হিতৈষী হয় বা সুধিছে গছপুলি ৰোৱাটো হয় প্লাষ্টিক বেগ ব্যৱহাৰ কৰা নহয় ব্যৱহৃত পানী পুনৰ ফুলনিত ব্যৱহাৰ কৰিছোঁ হয় খটখটিৰ পৰিৱৰ্তে লিফ্ট আমি লিফ্ট বেছিকৈ ব্যৱহাৰ কৰিছোঁ নহয় কাৰেণ্ট যাব বেছি তো এ আৰু চি কাৰেক্ট জীৱ অনিম্নীকৰণ পদাৰ্থৰ উদাহৰণ নন বায়'ডিগ্ৰেডেবল জীৱন নিম্নীকৰণ মানে কি কিবা এটা বস্তু আছে তাক আমি ভাঙি সৰল পদাৰ্থলৈ ৰূপান্তৰ কৰিব পাৰোঁ অনিম্নীকৰণটো তাৰ উল্টা সেইটো টান হৈ থাকে ভাঙিব নোৱাৰা নাইলন হয় জৈৱ গেছৰ মূল উপাদানটো কি বায়'গেছৰ মই অলপ আগত কৈ আহিলোঁ মিথেন CH4 কিমান পাৰ্চেণ্ট থাকে অলমষ্ট 75% জৈৱ গেছত মিথেন থাকে এটাও জীৱাশ্ম ইন্ধন নথকা পেট্ৰলিয়াম জীৱাশ্ম ইন্ধন হয় নথকাটো সুধিছে কেৰোচিনো হয় বতাহ তৰংগ কয়লাটো হয় বতাহ সূৰ্য তৰংগ এইটো অপশ্যন হ'ব কাৰেক্ট ডি তলৰ পিৰামিডটোত সৰ্বাধিক জীৱ থকা স্তৰ সৰ্বাধিক জীৱ থাকে একদম তলৰ স্তৰটোত একদম তলৰটোত উৎপাদকত থাকে P1 মই কি কৈছিলোঁ স্তৰকেইটা উৎপাদক প্ৰাথমিক উপভোক্তা দ্বিতীয় উপভোক্তা তৃতীয় উপভোক্তা জৈৱিক বিবৰ্ধন ক'ত হয় মানুহৰ ক্ষেত্ৰত বেছি হয় জৈৱিক বিবৰ্ধন মানে কি ধৰা বহুত আমি প্ৰথম গছৰ পৰাই ধৰা আৰম্ভ কৰিলোঁ গছ-গছনিত বহুত কি থাকে ৰাসায়নিক পদাৰ্থ থাকে সেইটো তৃণভোজী প্ৰাণী এটাই খালে সেই তৃণভোজী প্ৰাণীটোক ছাগলী এটাই খালে ধৰা তৃণভোজী প্ৰাণীটোক ধৰা মানুহে খালে তো লাষ্টত চবতকৈ বেছি মানুহে চব বস্তু খায় সৰ্বভোজী বুলিয়ে কয় অলমষ্ট চব খায় তো সেই মানুহে যিহেতু খালে তো এই ৰাসায়নিক পদাৰ্থবিলাক মানুহৰ দেহতো গৈ ৰখেগৈ চবতকৈ বেছি মানুহৰ দেহতে ৰখে সেইটো কাৰণে হিউমেনছ বুলি কোৱা হৈছে নেক্সট কুৱেশ্যন চাওঁ তলৰ কোনটো জীৱাশ্ম ইন্ধন নহয় কয়লাও হয় পেট্ৰলিয়ামো হয় নেচাৰেল গেছো হয় বায়'গেছটো নহয় জৈৱ গেছ নহয় সৌৰকোষসমূহ কিহৰ দ্বাৰা গঠিত হয় ছেমি কণ্ডাক্টৰ অৰ্ধপৰিবাহী মানে সিলিকনৰ পৰা গঠিত হয় মেইনলি সৌৰকোষ সিলিকন এটা ছেমি কণ্ডাক্টৰ অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱ নহয় সুধিছে স্কিন কেঞ্চাৰ হয় ছানবাৰ্ণ হয় আই ডিজিজো হয় টাইফয়েডটো নহয় অপশ্যন এইটো কাৰেক্ট পৰিস্থিতি তন্ত্ৰত শক্তিৰ প্ৰবাহ সদায় একমুখী নদীৰ পানী আমলিক আৱৰ্জনাৰ প্ৰদূষিত বুলি কেতিয়া কোৱা হয় যেতিয়া 7ৰ তলত হয় অবভিয়াছলি 7ৰ তলতে হ'ব এচিড হ'লে তলত কোনটোৰ দ্বাৰা প্ৰকৃতাৰ্থত বনাঞ্চলৰ সংৰক্ষণ কৰিব পাৰি অপশ্যন হ'ব 4টো চাই লোৱা নিজে ঠিক আছে নেক্সট খাদ্য শৃংখলৰ শুদ্ধ ক্ৰমটো কি উৎপাদক তাৰপিছত উপভোক্তা প্ৰাথমিক উপভোক্তা দ্বিতীয়ক তৃতীয়ক তাৰপিছত যেতিয়া উপভোক্তাবিলাক মৰি যায় সিহঁতক কোনে আকৌ মৰি যোৱাবিলাক মানে কোনে খায় বিয়োজকবিলাকে খায় তো ডিকম্প'জাৰ সেইটো পৰিস্থিতি তন্ত্ৰত বিয়োজকৰ ভূমিকা কি বাৰে বাৰে আহি থাকে চাবা
এছাৰশ্যন ৰিজনিং বায়ুমণ্ডলৰ উচ্চ স্তৰত অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত O2ৰ পৰা ওজন সৃষ্টি হয় হয় মই অলপ আগত কৈ আহিলোঁ ন O2 প্লাছ অতি বেঙুনীয়া ৰশ্মি মিলি O3 বনায় ওজন স্তৰৰ অৱক্ষয়ৰ বাবে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত ছালৰ কৰ্কট ৰোগ হ'ব পাৰে হয় হ'ব পাৰে কিন্তু এটোৰ লগত এটো কিবা মিল আছে জানো O3 যে গঠিত হয় এটো কাৰণে হয় জানো নহয় ন তো এই দুইটা কাৰেক্ট কিন্তু এই ৰিজনটো ইয়াৰ কাৰণে নহয় নেক্সট এটো হোমৱৰ্ক কৰিবা নিজে হোমৱৰ্ক কোৱেশ্চন ভিডিওটো পজ কৰি লোৱা তোমালোকে নিজে কৰিব পাৰিবা স্পিডত কৰাইছো বেছি টাইম নাই যেহেতু নেক্সট এটা খাদ্য শৃংখলত সিংহৰ বাবে 100 জুল শক্তি আছে উৎপাদকৰ বাবে কিমান শক্তি আছে খুদিছে সিংহৰ বাবে 100 জুল তো প্ৰথম তলত একদম থাকে উৎপাদক ঠিক আছে ফাৰ্স্ট স্তৰত নেক্সট স্তৰত কি থাকিব প্ৰাথমিক উপভোক্তা মানে উৎপাদক তাক তৃণভোজী প্ৰাণী এটা খাব তাৰ পিছত P3 থাকিব সিংহটো মাংসভোজী প্ৰাণীটো তো ইয়াৰ কাৰণে 100 জুল আছে সিংহৰ কাৰণে ইয়াৰ কাৰণে কিমান আছে খুদিছে ইয়াৰ পৰা ইয়ালে 10% যাব ইয়াৰ পৰা ইয়ালে 10% যাব ঠিক আছে তো ইয়াত 1000 জুল হ'ব লাগিব ন তেতিয়াহে ইয়াৰ 10% 100 হ'ব 10% মানে কি 10% মানে 1/10 হেতু 10% মানে কি 10/100 কাটিলো 1/10 মানে ইয়াৰ 1/10 হ'ব লাগিব তো 1000 তো ইয়াৰ আকৌ 10 গুণ কৰি দিয়া কি হ'ব 11000 10000 জুল এইটো কিন্তু কনসেপচুৱেল কোৱেশ্চন হয় দেই চাবা বাৰে বাৰে আহি আছে খাদ্য জাল কেনেকৈ গঠিত হয় জানেনে খাদ্য জাল মানে বহুত কেটা ফুড চেইন মিলি আছে যেনি তেনি তো সেই গোটেই কেটা ভেৰিয়াছ ইন্টাৰলিংক ফুড চেইন একেটা কোনটো খাল গছৰ সংৰক্ষণৰ বাবে জড়িত আছিল খাল গছৰ কাৰণে হৈছিল তোমালোকৰ এটো আৰাবাৰা বনখণ্ড ফৰেষ্ট ৰেঞ্জ আৰাবাৰাত এজন ছাত্ৰই অধ্যয়ন কৰি পালে যে নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰি বৰ্ধিত দক্ষতাই মানুহ আৰু পৰিৱেশক কেনেদৰে উপকৃত কৰিব মোৰ মতে এটো অপচন 4 টো হ'ব লাগে প্ৰদূষণ আৰু ব্যৱহাৰ হ্ৰাস কৰি তোমালোকেও চাবা হলো কোনটো হয় এটা খাদ্য শৃংখলত বাঘে লাভ কৰা শক্তিৰ পৰিমাণ গণনা কৰা যদি সেউজীয়া উদ্ভিদ জুপাই 20000 জুল হয় তলত একদম আছে এনেকে ধৰক P1 মানে এটো উৎপাদক উদ্ভিদ জুপা এটো P2 মানে তৃণভোজী প্ৰাণী P3 মাংসভোজী মানে বাঘটো থাকিব ইয়াৰ লাগে P1 এ কিমান পাইছে 20000 জুল তো ইয়াৰ 10% 1/10 কৰা এটা 0 কাটি দিবা 2000 জুল তো ইয়াৰ 1/10 কৰা এটা 0 কাটি দিয়া 200 জুল লাষ্টত 200 জুল থাকিব প্ৰাকৃতিক পৰিস্থিতিৰ তন্ত্ৰ কি হয় আকৌ আহিছে চোৱা প্ৰাকৃতিক ভাবে ফৰেষ্ট আছে লেকু হ'ব বাগিচাটো মানুহে বনায় খেতি পথাৰ মানুহ বনায় 1 and 2 এই আন্দোলন কেটা আকৌ ৰিপিট কোৱেশ্চন হৈছে দেখিছেনে পানী সঞ্চাৰণৰ কাৰণে কোন কেটা আন্দোলন হৈছিল বা আকৌ চাবা দে এটো ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চনত যাও কোনটো শক্তি উৎসৰ ব্যৱহাৰ প্ৰক্ৰিয়াত আটাইতকৈ কম পৰিমাণে পৰিৱেশ প্ৰদূষণ হয় আটাইতকৈ কম কত হ'ব একেটাৰ ভিতৰত সৌৰ শক্তিত হ'ব ন প্ৰাকৃতিক ডিসপোজেবল কাপৰ পৰিৱৰ্তে মাটিৰে নিৰ্মিত বিশেষ পিয়লা এটো হোমৱৰ্ক কৰা নিজে চোৱা আৰু এটা খাদ্য শৃংখলৰ চতুৰ্থ পৌষ্টিক স্তৰত 6 কিলো জুল আছে তেনে উৎপাদক স্তৰত কিমান খদিছে আমি চাও কেনেকৈ হ'ব তলত P1 মানে উৎপাদক তাৰ পিছত P2 তাৰ পিছত P3 তাৰ পিছত P4 ধৰা চতুৰ্থ স্তৰত আছে 6 কিলো জুল মানে 6000 জুল তো ইয়াৰ পৰা এটো 10% হ'ব লাগিব P3 10% হ'ব লাগিব ন তো P3 যদি মই 10% ধৰো এটো কিমান হ'ব 60 কিলো জুল 60 কিলো জুলৰ হে 10% কিলো জুলতে ধৰা ধৰিছে 60 কিলো জুলৰ 10% মানে এটা 0 কাটি এটো তো ইয়াত 600 কিলো জুল হ'ব লাগিব ইয়াত 6000 কিলো জুল হ'ব লাগিব লাষ্টত হদিছে yes তো 6000 বন্যপ্ৰাণী সংৰক্ষণ আইন ওয়াইল্ড লাইফ কনজাৰভেচন এক্ট 1972 আহিছিলে তলত দিয়া পিৰামিড চিত্ৰ পৌষ্টিক স্তৰটো বাৰে বাৰে আহি আছে কোনটো স্তৰত আটাইতকৈ বেছি শক্তি থাকে একদম তলৰটোত মনত ৰাখিবা T4 তলৰটো কি বুলি কোৱা হয় উৎপাদক তলত কোনটো শক্তি ব্যৱহাৰ কৰি জলবিদ্যুৎ প্ৰকল্পত বিদ্যুৎ উৎপাদন কৰা হয় ফলিং ওৱাটাৰ পানীৰ খুঁটত
জীৱাশ্ম এতিয়া এছাৰশ্যন ৰিজনিং আহিছে চাবা জীৱাশ্ম ইন্ধনবোৰ এটা সময়ত নিক্ষেপ হ'ব জীৱাশ্ম ইন্ধনবোৰ ক্ষয়িষ্ণু শক্তিৰ উৎস হয় এইটোও কাৰেক্ট আৰু এই ৰিজনটো ইয়াৰ কাৰণে কাৰেক্ট হয় জীৱাশ্ম ইন্ধনবোৰ ক্ষয়িষ্ণু সেইটো কাৰণে এটা সময়ত শেষ হৈ যাব তো কাৰেক্ট পৌষ্টিক স্তৰ কেৱল উদ্ভিদে সৃষ্টি কৰে নহয় পৌষ্টিক স্তৰ উদ্ভিদ হওক তৃণভোজী প্ৰাণী চব থাকে এইটো ভুল জীৱবিলাকৰ পৰিপুষ্টিৰ ওপৰত ভিত্তি কৰি খাদ্য শৃংখল আৰু খাদ্যজাল সৃষ্টি হয় এইটো কাৰেক্ট আমি প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰিব লাগে প্ৰাকৃতিক সম্পদবোৰ সীমিত হয় এইটোও কাৰেক্ট আৰু এই ৰিজনটো ইয়াৰ কাৰণে কাৰেক্ট হয় নেক্সট তলৰ কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয় ইম্পৰ্টেণ্ট বাৰে বাৰে আহি আছে কোনটো নহয় জীৱভৰ শক্তিৰ উদাহৰণ নিউক্লিয়াৰ শক্তিটো নহয় জৈৱ গেছত কিমান শতাংশ মিথেন থাকে মই কৈছিলোঁ 75% চবতকৈ বেছি কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে চাওঁ আহা ছাগলী গৰু হাতী নহয় ঘাঁহ ছাগলী মানুহ এইটো 1731 চনত খেজৰালী গাঁৱত খেজৰী গছবিধক ৰক্ষাৰ কাৰণে অমিতা দেৱী এটা আন্দোলন কৰিছিলে তাত কিমানগৰাকী ব্যক্তিয়ে প্ৰাণ আহুতি দিছিলে 363 মনত ৰাখিবা গংগা নদীৰ কাৰ্যকৰী আঁচনি কিমান চনত আৰম্ভ হৈছিলে 1985 পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰটোৰ নাম কি ফাৰ্ষ্ট স্তৰটোৰ নাম হ'ল উৎপাদক দ্বিতীয় স্তৰটোৰ নাম হ'ল প্ৰাথমিক উপভোক্তা প্ৰথম উপভোক্তা ওজন স্তৰ অৱক্ষয়ৰ লগত জড়িত প্ৰধান স্বাস্থ্য সম্পৰ্কীয় কাৰণটোৰ সমস্যাটো কি অলপ আগত কৈছিলোঁ কৰ্কট ৰোগটো ছালৰ কৰ্কট ৰোগ ওজন স্তৰ অৱক্ষয়ৰ বাবে কি দায়ী ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন CFC কোনটো অপৰম্পৰাগত শক্তিৰ উৎস নন কনভেনচনেল সোৰ্স সৌৰ শক্তি সমুদ্ৰ শক্তি এইবিলাক দ্বিতীয় পৌষ্টিক স্তৰৰ জীৱবোৰ যিটো খাদ্য শৃংখলত নোহোৱা হৈ গৈছে এইটো কুৱেশ্যনটো মই বুজি পোৱা নাই তোমালোকে নিজে কৰিবাচোন কি দিছে এজন ছাত্ৰই অধ্যয়ন কৰে যে আমি পৰিৱেশ ৰক্ষা কৰিবলৈ অপ্ৰয়োজনীয় লাইট আৰু ফেন বন্ধ কৰি দিব লাগে অপ্ৰয়োজনীয় বৈদ্যুতিক সঁজুলি বন্ধ কৰিলে পৰিৱেশৰ কেনেকৈ সহায় হ'ব কেনেকৈ হ'ব শক্তিৰ অপচয় হ্ৰাস কৰে এইটোৱে কাৰেক্ট হ'ব শক্তিৰ অপচয় হ্ৰাস কৰে তো ইমানেই আছিলে এনভাইৰনমেণ্ট খতম সায়েন্সৰ কমপ্লিট 4টা চেপ্টাৰ মই 4টা পাৰ্ট দিলোঁ হোল চেপ্টাৰ্ছ ঠিক আছে বহুত কষ্ট আছিলে তোমালোকে মৰম দিলা তাৰ বাবে থেংক ইউ আৰু মৰম অলপ দিয়া তেতিয়া মই সায়েন্সৰ লং কুৱেশ্যন কমন আনি আছোঁ অতি সোনকালে